মোৰ কবিতাৰ শিৰোনাম মোৰ প্ৰাণে অপেক্ষা কৰিছে এজাক মংগলময় বৰষুণৰ। জ্বলাই দিয়া, জ্বলিবলৈ দিয়া, গলি শেষ হ'বলৈ দিয়া মানুহ কাৰ কি যায় কান্দিছিল। কলিজাৰ বেদনাক ঢাকিব নোৱাৰি কেৱল মাথো কান্দিছিল। নগ্ন পৃথিৱীৰ উলংগমান কলিজাক স্পৰ্শ কৰিব ধৰিলে এন্ধাৰে। হয়, এন্ধাৰ, ঘূপ মৰা এন্ধাৰ। বাট এটাৰ পিছত গৈ গৈ গৌবাটত সোমালে যেতিয়া, দূৰৈৰ পৰা সিমূৰলৈ শুনিছিল হুমুনিয়া। নদী বাহিৰে ঢৌৱে কোবাই গৰা খহোৱাৰ দৰে কৰবাত যেন কিবা এটা খহি পৰিল। কান্দিছিল। বৰ ভাগৰ লাগিছে। যিদিনা মৃত্যু হ'ল সেইদিন ধৰি চকুৰ পতা জাপ খোৱা নাই। কৈছিলে বহুতক বহু কথা। নতুন শব্দ বুটলি সেইদিনাই জিভাত সামৰি লোৱা হ'ল অনেক বাক্য। শুব পৰা নাই অ'। থোপাই ৰখা টোপনি দুচকুত ওলমি আছে। য'ত এদিন জাগতিক সপোনৰ ফুল মেলিছিল। গজালি ভাঙি এতিয়া নতুন হ'ল সকলো। এদিন দুদিন বহুদিন আগুৱাই সলনি হৈ সমাজিকে কাৰেং সজালে। অবুজন তুমি আকাশী তৰা, ডাৱৰৰ চোলাখলি নাঙঠ হোৱা বেলিৰ দৰে তোমাৰ হৃদয়। বুকুত কোলাহল নতুলেনে? আবেলিৰ শেষৰ সন্ধিয়া মোৰ বাগিচাৰ বকুলজোপাত শুনো মই সুৰ সমলয়। কয় মোক ডুব যোৱা বেলিৰ হেঙুলীয়াবোৰে তোমাৰ গুপ্ত কলিজাৰ বেথা। কথা কৈ কৈ বতাহজাক ধীৰে ধীৰে বৈ গ'ল বৰলৈৰ দিশে। বালিত পৰি ৰোৱা শামুকৰ খোলাত উশাহ বিচাৰি। বতাহেও ভয়ত কঁপে ঈশ্বৰলৈ। যি ঈশ্বৰে বিশ্বাস দিলে বতাহৰ বুকুত অনন্ত কাললৈ বলিয়েই থাকিবলৈ।
এই যেন মেঘ চপৰা নামি আহিব পৃথিৱীৰ চুকে কোণে লুকুৱাই ৰখা টোপনিত খোপনি পুতি অন্ধ চকুৰ মণিত পোহৰ ঢালি মলিনতা আঁতৰাবলৈ। এজাক মংগলময় বৰষুণৰ অপেক্ষা। মন চাফা হৈ বিবেকৰ শূন্যতা হেৰালে আহিব হেনো ঢল বাগৰি শীতল বৰষা। শুভ্ৰতাৰ বস্ত্ৰ পিন্ধিব নগ্ন পৃথিৱীৰ উলংগ মানুহে। সাৱলীলভাৱে উপস্থাপন কৰিব স্বাধীনতাৰ গান। ঢোল তাল খঞ্জৰি বজাই সৰগতো নাচিব দেৱদূতে। মেঘৰঞ্জনীয়ে জোনাকীৰ পাখিত জোনাক মেলিব। মৃত শামুকৰ খোলাত মুকুতাৰ চিকমিকনিত উশাহে শান্তিৰ গীতত টোপনিয়াব। আৰু আত্মাই কব, মই জিহুৱালৈ অপেক্ষা কৰিছো, মোৰ প্ৰাণে অপেক্ষা কৰিছে, মই তেওঁৰ বাক্যত আশা কৰিছো। গীতমালা 130 অধ্যায় 5 পদত কোৱাৰ দৰে।